নহৰু 3টা মান আপোনালোকে থেতালি ল'ব 3-4 ফুটা মান নহৰু আপোনালোকে থেতালি ল'ব থেতালি লোৱাৰ পিছত পানীত দি গৰম কৰিব আৰু সেই পানী সহ্য কৰিব পৰা অৱস্থাত থাকোতে আপোনালোকে কি কৰিব কুলকুলি কৰিব বা গাৰ্গল কৰিব খুব ভাল ৰিজাল্টস পাব নেক্সট মই কম আমলখিৰ পাত হয়তো আপোনালোকে সকলোৱে চিনি পায় আপোনালোকৰ সকলোৰে ঘৰতো থাকিব পাৰে নাথাকিলেও আপোনালোকৰ গাঁৱত পোৱা যাব আমলখিৰ পাত আপোনালোকে ল'ব 10-15টা আমলখিৰ পাত আপোনালোকে 10-15টা মানে মই এইটো কৈছো আপোনালোকে সাফিচিয়েন্ট এমাউন্টৰ অকনমান ৰস ওলোৱাকে কালেকচন কৰি ল'ব আৰু সেইখিনি আপোনালোকে খুন্দিব খুন্দি আপোনালোকে কি কৰিব তাৰ ৰসটো উলিয়াব চেকি ল'ব আৰু সেই ৰসখিনি আপোনালোকে কি কৰিব এগিলাস গৰম পানীত উতলাব আৰু ইমানকে উতলাব যে যিমানখিনি পানী লৈছিলে তাৰ আধা কাপলৈ মানে হৈ গৈছে বা আপুনি আধা কাপ হোৱালৈকে উতলাই থাকিব তাৰ পিছত আপুনি কি কৰিব সহ্য কৰিব পৰা গৰম হৈ থাকোতে গাৰ্গল কৰিব দিনে 3-4 বাৰকৈ গাৰ্গল কৰিব আপোনালোকৰ টনচিল এদিন বা দুদিনতে নাইকিয়া হৈ যাব বা বিষ যি টনচিলাইটিছৰ ফলত আপোনাৰ হৈছে একেবাৰে নাইকিয়া হ'ব